দক্ষিণ হালমাৰা মানকাছাৰ জিলা জমিয়তৰ প্ৰশংসনীয় পদক্ষেপ। জিলা জমিয়তৰ তৰফৰ পৰা বানপীড়িতত প্ৰায় শতাধিক পৰিয়ালক সাহায্য প্ৰদান। দক্ষিণ হালমাৰা মানকাছাৰ জিলা জমিয়তৰ সজাতি দলে আজি হাজিৰহাট অঞ্চলৰ টাকিমাৰী প্লাটফৰ্মত আশ্ৰয় লোৱা প্ৰায় শতাধিক বনাক্ৰান্ত পৰিয়ালক সাহায্য প্ৰদান কৰে। দক্ষিণ হালমাৰা মানকাছাৰ জিলাৰ বিভিন্ন অঞ্চল ইতিমধ্যে বানৰ কবলত। যদিও দুদিন ধৰি পানী কমি আছে, কিন্তু আজিও জিলাখনৰ কেইবাখনো গাঁও এতিয়াও বানৰ আক্ৰান্ত। জিলাখনৰ বিভিন্ন ঠাইত জিলা প্ৰশাসনৰ লগতে জনপ্ৰতিনিধিসকলে বানাক্ৰান্তৰ কাষত গৈ পৰিস্থিতিৰ বুজ লৈ আছে, কিন্তু আজিও হাজিৰহাট টাকিমাৰী অঞ্চলৰ বানাক্ৰান্ত লোকৰ কাষত জিলা প্ৰশাসনৰ লগতে স্থানীয় জনপ্ৰতিনিধি, বিধায়ক বা সাংসদ উপস্থিত হোৱা নাই, যাৰ বাবে আজি দক্ষিণ হালমাৰা মানকাছাৰ জিলা জমিয়তৰ সভাপতি মৌলানা আব্দুল গফৰ আৰু সাধাৰণ সম্পাদক মৌলানা চুলতান আমিনৰ লগতে জমিয়তৰ সজাতি দল এটাই টাকিমাৰী প্লাটফৰ্মত এক সপ্তাহ ধৰি আশ্ৰয় লোৱা প্ৰায় শতাধিক বানাক্ৰান্ত পৰিয়ালৰ কাষত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে বানাক্ৰান্ত লোকসকলৰ মাজত খাদ্য বস্ত্ৰ বিতৰণ কৰে বুলি জানিব পৰা গৈছে। হয়, আজি আমি আহিছোঁ ইয়াত হাজিৰহাট জিপিৰ টাকিমাৰী গাঁৱত। ইয়াত জিঞ্জিৰাম নদীৰ কবলত বহুত কেইটা ঘৰ পৰি গৈছে। মানুহবিলাক এতিয়া এই প্লেটফৰ্মত আহি আশ্ৰয় লৈছে। আমাৰ জমিয়তৰ জিলা জমিয়তৰ সভাপতি মৌলানা আব্দুল গাফাৰ চাহাবে এদিন আগত ইয়াত আহিছিল। ইয়াত দুৰৱস্থা দেখি তেওঁ আমাৰ অসম ৰাজ্যিক জমিয়ত উলামাৰ সভাপতি মৌলানা মুস্তাক আনবৰ চাহাবক অৱগত কৰাৰ পিছত এটা সাহায্য দিছে। সেই সাহায্য প্ৰদান কৰাৰ কাৰণে আজি আমি ইয়াত আহিছোঁ। ইয়াত দেখা গৈছে আজিলৈকে কোনো সাহায্য বিতৰণ কৰা নাই। ইয়াত দেখা গৈছে, ইয়াত স্থানীয় মানুহৰ মুখেৰে শুনিছোঁ যে ইয়াত যে এসপ্তাহ ধৰি আজি ইয়াত আহি আছে, এওঁলোকৰ খোৱা পানীৰ ব্যৱস্থা নাই, এটা টিউবৱেলো নাই। ইয়াত যে এটা দুটা টিউবৱেলৰ ব্যৱস্থা কৰি দিলে ভাল হয়, এইটো মই মোৰ ইয়াৰ জিলা উপায়ুক্তক মই অনুৰোধ জনাইছোঁ যে অতি সোনকালে ইয়াত টিউবৱেলৰ ব্যৱস্থা কৰি দিব লাগে। আৰু ইয়াত মই চাইছোঁ যে পশুধনবিলাক আৰু ছাগলীবিলাক যে খোৱা নাই, এওঁলোকৰ যি অৱস্থা, যি দুৰৱস্থা দেখিছোঁ, মানুহতো যিকোনোভাৱে জীয়াই আছে, কিন্তু যে পশুধনবিলাক জীয়াই ৰখা বহুত টান হৈছে। এইটো মই যে আজি আমাৰ জিলা উপায়ুক্তক অনুৰোধ জনাম যে এই টাকিমাৰী গাঁৱত যিটো প্লেটফৰ্মত আছে, এই প্লেটফৰ্মত যাতে অতি সোনকালে কিবা এটা ব্যৱস্থা কৰি দিয়ে। আৰু চিকিৎসাৰ কোনো ব্যৱস্থা নাই ইয়াত। চতুৰ্দিকে যে পানী হৈ আছে, ইয়াত এটা যিকোনো ইঞ্জিন চালিত এম্বুলেন্সৰ ব্যৱস্থা কৰিব লাগে।